সংস্থাপনৰ বাবে আত্মবিশ্বাসৰ সৈতে লাগিব মূলধন কৰ্ম উদ্যম মনোভাৱ থাকিলে অৰ্থৰ অভাৱ দূৰ হৈ যাব এই প্ৰতিবেদনত দেখুৱাম ব্যৱসায়ত কেনেকৈ সফল হ'ব আপোনাৰো আত্মসংস্থাপনৰ অভাৱ দূৰ হ'ব ৰাজ্যৰ পুৰুষ মহিলাৰ মুখত আশাৰ ৰেঙনি নিজে ব্যৱসায়িকভাৱে সফল হোৱাৰ লগতে পৰিয়ালৰ লোকো স্বাৱলম্বী হ'ব পাৰিছে এইসকল লোকে বৰপেটা জিলাৰ কলকছিয়াৰ এইসকল লোকে আৰম্ভ কৰিছে ব্যৱসায় কোনোবাই দিছে কাপোৰৰ দোকান আন কোনোবাই দিছে হাৰ্ডৱেৰৰ দোকান এতিয়া এই ব্যৱসায় কৰা লোকসকল সফল কলকাছিয়াত বন্ধন বেংকৰ ঋণ লৈ বহুতেই আত্মনিৰ্ভৰশীল এদিনতে এই বেংকৰ পৰা ঋণ ল'ব পাৰে দোকানীসকলে কলকাছিয়াস্থিত বন্ধন বেংকৰ পৰা অতি সহজেই ঋণ লৈ আত্মনিৰ্ভৰশীল হৈছে বহুতো নিবনুৱা যুৱকে উল্লেখযোগ্য যে কলকাছিয়াত ষ্টেট বেংক গ্ৰামীণ বিকাশ বেংক থকা স্বত্তেও বন্ধন বেংকৰ পৰা অতি সহজে কোনো মৰ্টগেজ আৰু গ্ৰাণ্টাৰ নোহোৱাকৈ মাত্ৰ আধাৰ আৰু পান কাৰ্ড জমা দিয়ে এদিনতে লোন উলিয়াব পাৰি য'ত অন্যান্য বেংকত মাহৰ পিছত মাহ ঘূৰিবলগীয়া হয় দোকানীসকলে কোৱা মতে প্ৰথমবাৰত ২৫,০০০কৈ লোন দিয়াৰ পিছত দ্বিতীয়বাৰতেই ১ লাখ আৰু বৰ্তমান তেওঁলোকে ২ লাখ টকাকৈ লোন ল'বলৈ সক্ষম আছে ইয়াৰ পিছতে লোনৰ পৰিমাণ আৰু বেছি হ'ব বুলি জানিবলৈ দিছে দোকানীসকলে ইয়াৰ উপৰিও তেওঁলোকৰ লগতে অনেক যুৱক যুৱতী তথা আত্মসহায়ক গোটেও স্বাৱলম্বী হৈছে বুলিও জানিবলৈ দিছে বন্ধন ব্যাংক এই কারণে মানে ইয়ার পরে লৈছো তারমানে সহজেই একদিনতে আপনার লোন হয়ে যায় গ্রামীণ বিকাশ ব্যাংক আর স্টেট ব্যাংকত গেলে আপনার 2 মাহ 3 মাহ ঘুরিব লাগিব অমুক ডকুমেন্ট এই কাগজ পাছত যায় আর আপনার কাম নহব আপনি ডাইরেক্ট বন্ধন ব্যাংকৰ যাওক তারপর একদিনতে আপনি ঋণ পাই যাব কলকাছিয়ার দোকানদার হিসাবে আমার কলকাছিয়া যেটো বন্ধনৰ ব্রাঞ্চ আছে বন্ধন ব্যাংকৰ এই ব্রাঞ্চৰ পৰা আমি বছৰে বছৰে লোন হিচাপে এটা সুবিধা পাইছোঁ আৰু এই যেটো লোন বন্ধনৰ যেটো লোনৰ এটা সুবিধা আছে অন্য বেংকৰ সুবিধা এটা বিশেষ অসুবিধা আছে যেটো মানে বন্ধন বেংকে এটা সুবিধা কৰি দিছে যে সাৰ্ভিসম্যান এটা হেৰি লাগে এই বন্ধনৰ পৰা লোন লওঁতে এই সাৰ্ভিসম্যানৰ কোনো দৰকাৰ নাই আমাৰ যিকোনো এজন ব্যৱসায়ী মানুহৰ এটা সিগনেচাৰে যথেষ্ট মানে সময়ো অপচয় নহয় যেটো লোনৰ যেটো প্ৰসেস কৰাটো আমাৰো সুবিধা আৰু বেংকে আমাক এই সুবিধাখিনি দিছে আৰু বেংকৰ জৰিয়তে আমি বছৰে 2 লাখ 1.5 লাখ টকা এনেকৈ লোন পাইছোঁ আৰু লোন লোৱাৰ পিছত আমাৰ ব্যৱসায় চলোৱাত বহুত সুবিধা হৈছে যেহেতু আমি পইচাৰ অভাৱত আগতে দোকান বিজনেছ ভালকৈ চলাব নোৱাৰিছিলোঁ কিন্তু বন্ধনে যেতিয়া আমাক সুবিধা দিলে আৰু বন্ধন বেংকৰ যেটো কৰ্তৃপক্ষ দোকান পোহাৰত সিহঁতে আগবাঢ়ি আহি পেলাই বেংকৰ যেটো লোন লোৱাৰ কাৰণে সিহঁতে ঘৰে ঘৰে আহিছে দোকানবিলাকত আহিছে আহি পেলাই আমাক লোনৰ সুবিধাটো দিছে আৰু আমি বাৰুকৈ এজ এ বেকাৰ ল'ৰা হিচাপে উপকৃত হৈছোঁ বন্ধন ব্যাংক একচুয়ালি মানে ভাল এটা প্রতিষ্ঠান ইয়াৰ পৰা আমি সহজে তাৰমানে ঋণ ল'ব পাৰি কোনো মৰ্টগেজ নালাগে যেনেকুৱা ষ্টেট বেংকত গ'লে আপুনি কিবা বস্তু দিব লাগিব মাটিৰ কাগজ দিব লাগিব বহুত কিবা কিবি কিন্তু আমাৰ বন্ধন বেংক অতি সহজে ঋণ ল'ব পাৰি আৰু ইয়াৰ পৰা আমি স্বাৱলম্বী হৈছোঁ আৰু ৰাইজেও ইয়াৰ সুবিধা ল'ব পাৰে কিমানবাৰ লৈছে মই একচুয়ালি এইবাৰ 3 বছৰ ধৰি চলি আছে মোৰ লোন মোৰ বৰ্তমান চলি আছে 2 লাখ টকা বন্ধন বেংকৰ কেনেকুৱা সুবিধা পাইছে সুবিধাবিলাক মানে কি লোনৰ কিস্তিটো দোকানৰ পৰা লৈ যায় আমাৰ যাই দিব নালাগে মানে সেই সুবিধা আছে কোনো মৰ্টগেজ দিব নালাগে গ্ৰান্টাৰ নালাগে নাই কোনো গ্ৰান্টাৰ নালাগে নথিপত্ৰ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড
এইখিনিয়ে মই কলগাছিয়া বজাৰৰ চাৰিআলিতে কৰি আছোঁ বাছ ষ্টেণ্ডৰ ওচৰতে কলেজ ৰোড দোকানটোৰ নাম কি মোৰ দোকানৰ নাম হয় জামাল হাৰ্ডৱেৰ কিমান লাভালাভ কিমান বেংক লাভালাভ বুলিলে ভালেই আছে ইণ্টাৰেষ্ট মানে যিখিনি লৈ আছে মানে সেই হিচাপতে ঠিকে আছে ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰাছা।